নমস্কাৰ। আজি মই আপোনালোকক শিশুবিলাকৰ মাজত দেখা পোৱা কিছুমান অস্বাভাৱিক আচৰণবোৰৰ বিষয়ে অলপ ক'ম, যিবোৰক ডেঞ্জাৰ চাইন্স বুলিও কোৱা হয়। ডেঞ্জাৰ চাইন্স অৰ্থাৎ যিবোৰ নৰ্মেল নহয়, এবনৰ্মেল এক্টিভিটি, স্বাভাৱিক নহয়, অস্বাভাৱিক আচৰণ, সেইসমূহকে ডেঞ্জাৰ চাইন্স বুলি কোৱা হয় বা অস্বাভাৱিক আচৰণ বুলি কোৱা হয়। এটা শিশু যেতিয়া ICUত ভৰ্তি হৈ থাকে, তাৰ যিটো কমপ্লিকেশ্যনৰ কাৰণে সি ICUত ভৰ্তি হয়, সেই তাৰ তেতিয়া মাতৃবোৰক বা পৰিয়ালৰ অন্য সদস্যক কি কৰিব লাগে, কি কৰিব নালাগে, সেইবোৰ এজন চিকিৎসক হওক বা এগৰাকী চিষ্টাৰে হওক বুজাই দিয়ে বা শিকাই দিয়ে, দেখাই দিয়ে। কিন্তু যেতিয়াই ছুটি হৈ ঘৰলৈ গুচি যায়, সেই কথাবোৰ শিকাবলৈ, দেখাবলৈ কোনো নাথাকে। আৰু সেই ICUত ভৰ্তি হৈ থকা শিশুবোৰৰ মাজত কিছুমান এবনৰ্মেল এক্টিভিটি বা অস্বাভাৱিক আচৰণ, যিবোৰ স্বাভাৱিক নহয়, তেনেকুৱা কিছুমান আচৰণ দেখিবলৈ পোৱা যায়, সাধাৰণতে দেখিবলৈ পোৱা যায়। তেনেকুৱা কিছুমান আচৰণবিলাকৰ বিষয়ে মই অলপ বহলাই ক'ম বা কেনেকুৱা ধৰণৰ বা কি আচৰণ দেখা পাব পাৰি বা হ'লে কি কৰিব লাগে, কেতিয়া চিন্তা কৰিব লাগে বা কেতিয়া চিন্তা কৰিব নালাগে, সেইবোৰৰ ওপৰত অলপ ক'ম। প্ৰথমতে আহিলে ওজন কমি যোৱা, ৱেইট লছ। এটা শিশুৰ স্বাভাৱিকভাৱে জন্মৰ পৰা 1-2 সপ্তাহৰ ভিতৰত সপ্তাহলৈকে ওজন কমি যাব পাৰে। কিন্তু যেতিয়া সেই স্বাভাৱিক বা নৰ্মেল ওজনতকৈ যেতিয়া বেছি কমি যায়, তেতিয়া চিন্তা কৰিব লগা হয়। কিয়নো ওজন বেছি কমি গ'লে কি হ'ব, শিশুটোৰ গ্ৰ'থ আৰু ডেভেলপমেণ্ট ভালকৈ নহ'ব, ভালকৈ সি নাবাঢ়িব আৰু বেলেগ ধৰণৰ সমস্যা আহিব পাৰে। আৰু ওজন কেনেকৈ কমিব, সেইটো এতিয়া আমি কেনেকৈ ধৰা পেলাম, একদম সহজ উপায়। তাৰ ওজনটো জুখি ল'লেই আমি গম পাম তাৰ ওজন বাঢ়িছে নে কমিছে। ডেইলি হিচাপত বেবী এটাৰ ওজন বাঢ়িব লাগে বা এদিনত 20 গ্ৰাম বা 30 গ্ৰাম তেনেকৈ বাঢ়ে। এতিয়া কিমানখিনি বাঢ়িছে আৰু কিমান কমিছে সেইটো আপুনি বিশেষ গুৰুত্ব দিব নালাগে। কিন্তু ওজনটো ছুটি হৈ যোৱাৰ পিছত, ঘৰলৈ যোৱাৰ পিছত যদি সন্দেহ হৈছে ওজনটো কমিছে বা এবাৰ ওজনটো যদি এসপ্তাহৰ পাছত যদি এবাৰ চেক কৰি চাই ওজনটো যদি বেছি কমা যেন লাগিছে বা কমি গৈছে, তেতিয়াহ'লে লগে লগে চিকিৎসকৰ ওচৰলৈ আনিব লাগিব। এতিয়া আমি কেনেকৈ গম পাম বেবীটোৰ ওজন কমিছে? এটাতো আমি তাৰ ওজন চালেই গম পোৱা যাব যে তাৰ ওজনটো কমি গৈছে। তাৰ বাহিৰেও যদি শিশুটো খুব লেথাৰ্জি হৈ গৈছে বা গেঠাইছে, খাব নোৱাৰা হৈ গৈছে, বুকুত দিলেও নাখায়, চামুচে দিলেও নাখাইছে বা ছালবোৰ শুকাই গৈছে, কোচ খাই গৈছে, ডিহাইড্ৰেশ্যনৰ কিছুমান চিমটমছ আহি গৈছে, তেতিয়াহ'লে আমি গম পাম যে শিশুটোৰ ওজন কমি গৈছে। আৰু তেতিয়া আমি লগে লগে এবাৰ কনফাৰ্মেশ্যনৰ কাৰণে এবাৰ তাৰ ওজনটো চেক কৰি চাম আৰু নহ'লে লগে লগে চিকিৎসকৰ ওচৰলৈ লৈ আহিম। ওজন কমি গ'লে শিশুটোৰ নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে শিশুটোৱে। তাৰপাছত আহিলে ডিহাইড্ৰেশ্যনো প্ৰায় শিশুবিলাকৰ মাজত দেখা পোৱা যায়। সেইটো ICUত ভৰ্তি থাককেই বা নাথাককেই। গৰম দিনত বিশেষকৈ ডিহাইড্ৰেশ্যনটো বেছিকৈ দেখিব পোৱা যায়। এতিয়া ডিহাইড্ৰেশ্যন হৈছে কি? যেতিয়া শৰীৰত পানীৰ শতাংশ জোখতকৈ যেতিয়া কমি যায়, পানীৰ পৰিমাণটো যেতিয়া কমি যায়, তেতিয়া সেইটোক ডিহাইড্ৰেশ্যন বুলি কোৱা হয়। কিয়নো শৰীৰত এটা জোখত, এটা লিমিটত পানীৰ পৰিমাণ থাকিব লাগে। সেইটো যেতিয়া বহুত বেছি কমি যোৱা হয়, তেতিয়া সেইটো অপকাৰ হৈ পৰে। আৰু শিশুবিলাকৰ যেতিয়া ভালকৈ গাখীৰ নাখায় বা শৌচ পেচাব বেছিকৈ হৈছে, নৰ্মেলতকৈ যেতিয়া বেছিকৈ হৈছে, পায়খানা হৈছে বা পেচাব হৈছে বা ভালকৈ গাখীৰ নাখাইছে সি বা মাকে ভালকৈ দিব পৰা নাই বা সি ভালকৈ ল'ব পৰা নাই, তেতিয়াই তাৰ ওজন কমি যাব আৰু সেই ডিহাইড্ৰেশ্যন হ'ব। আৰু ওজন কমি যোৱাৰ লক্ষণে ডিহাইড্ৰেশ্যনো হয়। কিন্তু কেতিয়াবা ওজন নকমিলেও ডিহাইড্ৰেশ্যন হ'ব পাৰে। বা খুব বেছি যদি ৱেইট লছ হয়, খুব বেছি ৱাটাৰ লছ হয়, শৰীৰত পানী শতাংশ যেতিয়া কমি যায়, তেতিয়া ডিহাইড্ৰেশ্যন হ'ব পাৰে। সেইটো এটা ডেঞ্জাৰ চাইনৰ ভিতৰতে পৰে। এতিয়া আমি কেনেকৈ গম পাম বেবীটো ডিহাইড্ৰেশ্যন হৈছে? প্ৰথমটোতো আমাৰ তাৰটোতো ওজন কমিবই। তাৰ উপৰিও কি হৈছে, ওঠবোৰ শুকান হৈ থাকিব, ছালবোৰ কোচ খাই যাব বা শুকান হৈ যাব, খুব ড্ৰাই হৈ থাকিব, তাৰ পেচাবো কমি আহিব। তেতিয়াই আমি গম পাম। জিভাও শুকান হৈ থাকিব। জিভাটো শুকান মানে আমি সাধাৰণতে কি হয়, জিভাটো যেতিয়া আমি খাই থকা হয় লেলাটো থাকে, হয়নে? চাফা কৰিলে আমি গম পাম তাৰ শুকান হৈ থাকিব, অকণমানো হাইড্ৰেট হৈ নাথাকিব, মানে মইষ্ট হৈ নাথাকিব, ভিজা হৈ নাথাকিব। তেতিয়া আমি গম পাম যে শিশুটোৰ ডিহাইড্ৰেশ্যনত ভুগিছে। আমি ইমানখিনিলৈ আমি বাদ নাচাই প্ৰথমতেই যদি গাখীৰ নাখাওঁতেই যদি আমি চিকিৎসকৰ ওচৰলৈ যাওঁ, তেতিয়াই এইখিনি সমস্যাৰ পৰা আমি বাচি থাকিব পৰা যায়। কিন্তু যদি সেইখিনি আমি লক্ষ্য কৰা
লক্ষ্য কৰা নাযায়, লক্ষ্য বা গম পোৱা নাযায়, তেতিয়াহ'লে এই শুকান হোৱা এনেকুৱা পানী, তেতিয়াহ'লে গম পোৱা যাব যে শিশুটোৰ শৰীৰত পানী শতাংশ কমি গৈছে। দ্বিতীয়তে আহিলে এবনৰ্মেল গ্ৰথ। শৰীৰত যিকোনো অংশত যেতিয়া মাংস বাঢ়ি আহে, মাংস বাঢ়ি অহা অৰ্থাৎ আপুনি গম পাইছেই চাগে, কোমলেই হওক বা টানেই হওক, শৰীৰত আপোনাৰ মূৰতেই হওক বা মুখৰ ভিতৰতে হওক, মুখৰ বাহিৰতে হওক, কাণত হওক, ডিঙিত হওক, এনেকুৱা বাউসীত, কাকলতিত, পিঠিত বা ভৰিত, কৰঙনিত বা এনেকুৱা কাকলতি বা এনেকুৱা জইণ্টবোৰত যিকোনো জেগাতে যেতিয়া মাংস বাঢ়ি আহে, তেতিয়া সেইটো এবনৰ্মেল গ্ৰথ বুলি কোৱা হয়। আৰু তেনেকুৱা হ'লে লগে লগে চিকিৎসকৰ ওচৰলৈ আনিব লাগিব, কিয়নো সেইটো স্বাভাৱিক নহয়। এটা অভিজ্ঞতা কওঁ, আমাৰ ফ'ল' আপ ক্লিনিকত এটা শিশু আহিছিলে। মাকে কোৱাৰ মতে ছুটিৰ পাছত শিশুটোৰ গাত তেনেকুৱা একো ধৰণৰ এবনৰ্মেল গ্ৰথ নাছিলে, কিন্তু ঘৰলৈ যোৱাৰ এসপ্তাহমানৰ পাছতেই শিশুটোৰ শৰীৰত তেনেকুৱা ধৰণৰ এটাৰ পাছত এটা তেনেকৈ কেইবাটাও তেনেকৈ মাংস বাঢ়ি আহিছে, খুব কোমল আছিলে। আৰু তেনেকুৱাবোৰৰ কাৰণ বেলেগো হ'ব পাৰে, মানে কিছুমান বেয়া বেমাৰো হ'ব পাৰে। ভিতৰত কিছুমান তেনেকুৱা মাংসবিলাকত পানী থাকে, কিছুমানত পু সোমাই থাকে বা বেলেগ ধৰণৰ বস্তু থাকিব পাৰে। তেনেকুৱা যদি দেখা পাইছে, লগে লগে চিকিৎসকৰ ওচৰলৈ লৈ আহিব পলম নকৰি। তাৰপাছত আহিলে ব্লিডিং, তেজ ওলোৱা। শৰীৰৰ যিকোনো অংশৰ পৰা যদি তেজ ওলাইছে, পেচাব পায়খানা কৰা ৰাস্তাৰ পৰাই যদি ওলাইছে, নাকৰ পৰাই যদি ওলাইছে, মুখৰ পৰাই যদি ওলাইছে, কাণৰ পৰা ওলাইছে, তেতিয়াহ'লে লগে লগে চিকিৎসকৰ ওচৰলৈ আনিব লাগে। আৰু ছোৱালী কেঁচুৱাবিলাকৰ কি হয়, সাধাৰণতে নহয়, ওলায়েই জন্মৰ পৰা 4-5 দিনৰ ভিতৰত কি হয়, পেচাব কৰা ৰাস্তাতে অলপ তেজ যায়, যিটো মাকৰ হৰম'নছ যিটো যায় সেইটো ওলাই আহে, সেইটো ওলাব লাগে আৰু সেইটো স্বাভাৱিক হয়। সেইটো কাৰণে তেনেকুৱা যদি হয় ভয় খাব নালাগে, কিন্তু এটা লিমিট পৰিমাণত। বহুত বেছি যদি হৈছে, তেতিয়াহ'লে যদি সন্দেহ হৈছে, আপুনি লগে লগে চিকিৎসকৰ ওচৰলৈ লৈ আহিব। বা যদি নাভিৰ পৰা যদি তেজ ওলাইছে, এনেই ছুটি হৈ যোৱাৰ পাছত সাধাৰণতে নাভিৰ পৰা তেজ নোলায়, কিন্তু যদি পানী ওলাইছে, পুজ ওলাইছে বা তেজ ওলোৱাৰ টাইপৰ লাগিছে, লগে লগে চিকিৎসকৰ ওচৰলৈ লৈ আহিব, কিয়নো তাত ইনফেকশ্যন হ'বও পাৰে। তাৰ পাছতে আহিলে গাখীৰ নোখোৱা আপোনাৰ হয়তো বুকুত দিওঁতেও ভালকৈ নুচুবিব পাৰে আৰু চামুচত দিওঁতেও নুচুবিব পাৰে। এতিয়া বুকুটোতে মই কৈছিলোঁ আগৰ ভিডিঅ'বিলাকত, যেতিয়া গাখীৰ বুকুত যেতিয়া চুপে, মানে প্ৰপাৰ চাইন্স অফ এটেচমেণ্ট থাকিব লাগে, মুখখন বহলকৈ মেলা, ক'লা অংশ মুখখন বেছিকৈ সুমোৱা ইত্যাদি। সেইকেইটা চাইন্স যদি এটেচমেণ্ট নাথাকে, তেতিয়াহ'লে ভালকৈ গাখীৰটো সি নাপাব। আৰু তেনেকৈ ল'লে কি হ'ব, ঘাঁ হৈ যাব, নিপলত ঘাঁ হৈ যাব বা গাখীৰ ৰৈ যাব, জমা হৈ যাব। তেনেকৈ মাকৰো বিষ হ'ব, টান হৈ লাষ্টত মাকৰ সেইটো ইনফ্লেমেশ্যন হৈ যায়, ফুলি যায়। আৰু সেই তেনেকৈ বুকুত ভালকৈ যদি শুদ্ধ পদ্ধতিৰে গাখীৰ নোখোৱায়, তেতিয়াও সি গাখীৰ খাব নোৱাৰিব পাৰে। আৰু নহ'লে কেতিয়াবা নিপলৰ প্ৰব্লেম হ'ব পাৰে। ব্ৰেষ্টৰ নিপল কেতিয়াবা বহুত সৰু বা বহুত ডাঙৰ বা বহুত সোমাই থকা থাকেতো, তেনেকুৱা ধৰণৰ হ'লেও কেতিয়াবা শিশুৱে গাখীৰ খাব নোৱাৰে। আৰু সেনেকুৱা সমস্যা হ'লেও প্ৰথমতে আচলতে যেতিয়া হস্পিটেলত থাকে, সেইটো যদি গম পোৱা যায়, বুজাই দিয়ে কেনেকৈ গাখীৰ খুৱাব লাগে বা চিৰিঞ্জ দিয়া হয়, কেনেকৈ টানিব লাগে সেইটোৰ বিষয় লৈ। কিন্তু যদি গম পোৱা নাযায় বা ভিতৰ মনে যেতিয়া ৰাখে বা নকয় সমস্যাটো ধৰা নপৰে, তেতিয়াহ'লে ঘৰলৈ গ'লেও সেইটো সমস্যা থাকি যাব। আৰু তেনেকুৱা হ'লে কি হয়, গাখীৰটো শিশুৱে ল'ব নোৱাৰে। আৰু ইয়াৰ বাহিৰেও কেতিয়াবা মাকে ভালকৈ খুৱাব নাজানে, শুদ্ধ পদ্ধতিৰে ব্যৱহাৰ নকৰে বা যেনেকৈ খুৱাব লাগে নোখুৱায়, তেতিয়াও শিশুৱে খাব নোৱাৰে। আৰু শিশুৰ যদি কিবা অসুবিধা হয়, যিহেতু ICUত ভৰ্তি হৈ আছিলে, কিছুমান শিশুৰ কি হয়, পাইপেৰে গাখীৰ খোৱা হয়, ভেণ্টিলেশ্যনত থাকে, চামুচেৰে গাখীৰ খুৱাই থাকে। তেনেকুৱা শিশুবিলাকৰ ঘৰলৈ যোৱাৰ পাছত কি হয়, মাকে ভালকৈ গাখীৰ নোখোৱায় বা খুৱাব নাজানে বা কমাই দিয়ে, তেতিয়া কি হয়, চামুচে খোৱালেও ভালকৈ নলয় আৰু বুকুত দিওঁতেও ভালকৈ ল'ব নাজানে। তেতিয়া সেই সময়খিনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে, শিশুটোও হ'ব পাৰে আৰু মাতৃও হ'ব পাৰে। সেইটো কাৰণে ভালকৈ শুদ্ধ পদ্ধতিৰে চামুচেই হওক বা বুকুৰে খুৱাওক দিব লাগে। আৰু শিশুটোৱে যদি ল'ব পৰা নাই, তাৰ নিশ্চয় কিবা অসুবিধা হৈছে, সেইটো তেতিয়া লগে লগে চিকিৎসকৰ ওচৰলৈ আনিব লাগিব। তেনেকৈ যদি ভালকৈ গাখীৰ নাখায়, তাৰ ওজনো কমিব, ডিহাইড্ৰেশ্যন হ'ব, তেজত থকা চুগাৰ কমি যাব আৰু নানা ধৰণৰ সমস্যা হ'ব পাৰে। সেইটো কাৰণে গাখীৰ খাব নোৱাৰিলেই লগে লগে দেৰি নকৰি ডক্টৰৰ ওচৰলৈ লৈ আহিব লাগে। তাৰ পাছতে আহিলে গাখীৰ নোচোবাটো। গাখীৰ নোচোবাটো একেই হৈছে গাখীৰ খাব নোৱাৰাটো। যদি তাৰ কিবা অসুবিধা হৈছে বা মাকে দিব পৰা নাই, তেতিয়া গাখীৰ চুবিব নোৱাৰিব পাৰে। কিন্তু একদম বেছিকৈ সমস্যা মাকৰ পৰাহে দেখিব পোৱা যায়, কিয়নো মাকে দিবলৈ নাজানে, কেনেকৈ গাখীৰ খুৱাব লাগে বা কেনেকৈ ল'ব লাগে, কিমান সময় দিব লাগে, সেইটোৰ ওপৰত
নিৰ্ভৰ কৰিহে বেবীটোৱে আচলতে গাখীৰ খাবলৈ পাৰে, যদি বেবীটোৰ একো সমস্যা হোৱা নাই। সকলো বেবীটো আইচিউত ভৰ্তি নাথাকে, যিবোৰ বেবী মাকৰ লগতে থাকে তেতিয়াও কেতিয়াবা এনেকুৱা সমস্যাৰ সন্মুখীন হ'ব পাৰে বেবীটো আৰু মাকেও। তাৰপাছতে আহিলে উশাহ লোৱা পেটাৰ্ণটো। এতিয়া উশাহ লওঁতে কি হৈছে, কিছুমান শিশুৱে খুব ঘনে ঘনে উশাহ লয় বা খুব লাহে লাহে উশাহ লয় বা খুব দেৰি দেৰিকৈ উশাহ লয় বা উশাহ নলয়। এতিয়া সেই তেনেকুৱা যদি দেখিছে তেতিয়াহ'লে লগে লগে শিশুটোৰ চিকিৎসকৰ ওচৰলৈ লৈ আহিব লাগিব। তেনেকুৱা হোৱা মানে শিশুটো উশাহ ল'বলৈ কষ্ট পাইছে বা উশাহ ল'ব পৰা নাই। আইচিউত যেতিয়া থাকে প্ৰায় শিশুবোৰৰ কি হয়, ভেণ্টিলেশ্যনত থাকে, আৰ্টিফিচিয়েল মানে তাহাঁতক উশাহ ল'বলৈ এতিয়া অক্সিজেন দিয়া হয় বা টিউব ভৰোৱা থাকে। তেনেকুৱাবিলাকৰ শিশুৰ কি হয়, পাছতো তেনেকুৱা কিছুমান মানে অসুবিধা হ'ব পাৰে, আৰু সেইটো মাকবিলাকে লক্ষ্য কৰি থাকিব লাগিব। এতিয়া এটা স্বাভাৱিকভাৱে উশাহ লোৱা বা অলপ অস্বাভাৱিকভাৱে উশাহ লোৱাটো, সেইটো এগৰাকী মাতৃয়ে নিজেই গম ধৰা পেলাব পাৰিব ডিফাৰেঞ্চটো, মানে কোনটো নৰ্মেল হয় কোনটো এবনৰ্মেল হয়। কিন্তু সেই বস্তু চাই থাকিব লাগে। যদি তেনেকুৱা যেন লাগিছে, কিন্তু দেৰি নকৰি কিন্তু লৈ আহিব লাগে। প্ৰায় আমি ফ'ল' আপত যেতিয়া আহে শিশুবোৰ, চেকআপত যেতিয়া আহে, আমি দেখোঁ কিছুমান শিশুৰ তেনেকুৱা অসুবিধা হয়, মাকে কিন্তু নানে বা গম নাপায়। এতিয়া সেই সজাগৰ কাৰণেহে মই এই কথাবোৰ কৈ দিছোঁ। তো উশাহ লোৱাত যদি কিবা অসুবিধা হয় লগে লগে লৈ আহিব লাগে। বা কেতিয়াবা খুব দহৰলৈকে বুকুখন মানে ভিতৰলৈ সোমাই মানে এটা পাৰ চৰাই পিজন চেষ্ট বুজি পাইছে নহয়, পাৰ চৰাইৰ বুকুখন যেনেকুৱা আগলৈ লোৱা, তেনেকুৱা আগলৈ যদি ওলাই গৈছে বা বহুত ভিতৰলৈ সোমাই গৈছে ৰিপ কেছটো, যিটো স্বাভাৱিক নহয় নিচিনা লাগিছে, তেতিয়াহ'লে লগে লগে লৈ আহিব চিকিৎসকৰ ওচৰলৈ উশাহ লোৱাত। তাৰ পাছতে ডিছকালাৰেশ্যন অৰ্থাৎ শৰীৰৰ ৰং যদি সলনি হৈছে, শৰীৰৰ ৰং সলনি হোৱা, কেতিয়াবা যদি ৰঙা পৰিছে, খুব হালধীয়া হৈ গৈছে, নীলা পৰি গৈছে, ক'লা পৰি গৈছে বা বগা ঠেলা টাইপৰ যদি হৈ গৈছে, তেতিয়াহ'লে চিন্তাকাৰক হৈ পৰে। এতিয়া হালধীয়া কেতিয়া হয়, শিশুবিলাকৰ যেতিয়া শৰীৰত জণ্ডিছৰ পৰিমাণ বেছি হৈ যায়, জণ্ডিছ মানে যেতিয়া TSB লেভেলটো বেছি বাঢ়ি যায়, তেতিয়া শিশুবিলাকৰ ৰংটো হালধীয়া হৈ পৰে। আৰু কেতিয়াবা খুব বেছি হালধীয়া হ'লে ৰঙাও পৰে, আৰু তেনেকুৱা হয়। তেতিয়াহ'লে সেইটো চিকিৎসকৰ ওচৰলৈ আনিব লাগিব, আপুনি নিজেই ঠিক কৰিব নোৱাৰিব সেইটো। আৰু যেতিয়া ৰঙা পৰি যায়, কেতিয়াবা গৰমতো ৰঙা পৰে বা ছালৰ কিছুমান ইনফেকশ্যনৰ কাৰণেও ৰঙা পৰিব পাৰে বা জ্বৰ উঠিব পাৰে বা বেলেগ ধৰণৰ ইনফেকশ্যন হ'লেও তাৰ ৰঙা পৰিব পাৰে, গুটি উঠিব পাৰে। সেইটো সন্দেহ হ'লে লগে লগে চিকিৎসকৰ ওচৰলৈ লৈ আহিব। আৰু যদি নীলা পৰিছে বা ক'লা পৰা টাইপৰ লাগিছে, তেতিয়াহ'লে সেইটো চাইনোচিছ বুলি কয়। সেইটো যেতিয়া শৰীৰত অক্সিজেন কমি যায়, অক্সিজেনৰ মাত্ৰা কমি যায়, তেতিয়া তেনেকুৱা ধৰণৰ নীলা পৰি যায়। তেতিয়া আপুনি লগে লগে চিকিৎসকৰ ওচৰলৈ আনিব লাগিব। এতিয়া বেছি ঠাণ্ডা হৈ থাকিলে বা ঠাণ্ডা দিনত বেবীবিলাকৰ হাত ভৰিবোৰ প্ৰায় নীলা পৰি থাকে বা তেনেকুৱা ক'লা পৰি থাকে। সেইটো ঠাণ্ডাৰ কাৰণে হয়, যিটো পেৰিফেৰেল চাইনোচিছ বুলি কয়। কিন্তু ঠাণ্ডা হ'লেতো আমি গৰম দিবই লাগিব, কিন্তু হ'লেও এইটো ইমান আপোনালোকে হেৰি কৰিব নালাগে। তেনেকুৱা দেখিলে লগে লগে চিকিৎসকৰ ওচৰলৈ লৈ আহিব, কাৰণ আপোনালোকে পাৰ্থক্যটো উলিয়াব নোৱাৰিব ন, এইটো নৰ্মেলে হয় নে এবনৰ্মেলে হয়, স্বাভাৱিকৰ ভিতৰতে পৰিব নে অস্বাভাৱিকতাৰ ভিতৰতেই পৰিব, হয় নাই? তেনেকুৱা হ'লে যদি দেখিছে নীলা পৰা, লগে লগে লৈ আহিব। তাৰপিছতে আৰু যদি অলপ হেতা পৰা যেন লাগিছে বা অলপ ঢেলা পেল টাইপ লাগিছে, খুব বেছি বগা যেন লাগিছে, তেতিয়াহ'লে হয়তো তাৰ হিমোগ্ল'বিন কমিব পাৰে বা বেলেগ ধৰণৰ অসুবিধা হ'ব পাৰে তাৰ। তেতিয়াও লগে লগে পলম নকৰি চিকিৎসকৰ ওচৰলৈ আনিব লাগিব। মনত ৰৈছেনে কথাকেইটা? তাৰ পাছতে হৈছে উষ্ণতা, শৰীৰৰ উষ্ণতা, টেম্পাৰেচাৰ যিটো কয়। এতিয়া শিশুটোৰ শৰীৰত যেতিয়া উষ্ণতা বহুত বেছি বাঢ়ি যায় বা বহুত বেছি কমি যায়, তেতিয়াও চিন্তাকাৰক হ'ব পাৰে। এতিয়া গৰম বেছি হোৱা, ঠাণ্ডা বেছি হোৱা, যিটো হাইপ'থাৰ্মিয়া আৰু হাইপাৰথাৰ্মিয়া, সেইটো বিষয়ে মই আগৰ ভিডিঅ'ত মই কৈছোঁ, কি কৰিব লাগে কি কৰিব নালাগে। কিন্তু এইটো অস্বাভাৱিক আচৰণৰ ভিতৰতেই সোমাই পৰিছে, যিহেতু সেইটো কাৰণে মই আকৌ কৈছোঁ, যদি বহুত বেছি ঠাণ্ডা হৈ থাকে, আমিতো ঠাণ্ডা নহ'বলৈ যিখিনি কৰিব লাগে, কাপোৰ দিব লাগিব, টুপি মোজা পিন্ধাব লাগিব, ভালকৈ ঢাকিব লাগিব, গৰম পৰিৱেশত ৰাখিব লাগিব, যদি ঠাণ্ডা হৈ গৈছে বুকুৰ মাজত ৰাখিব লাগিব, সেইখিনি কৰিলে ঠাণ্ডাৰ পৰা বাচি থাকে বা ঠাণ্ডাৰ পৰা গৰম হৈ যাব। কিন্তু যদি তেনেকৈ কৰাৰ পিছত যদি সলনি নহৈছে, একেই পৰিস্থিতি, তেতিয়াহ'লে পলম নকৰি চিকিৎসকৰ ওচৰলৈ আনিব লাগিব। আৰু যদি খুব বেছি গৰম হৈ গ'লে প্ৰথমতেতো আমি অলপ কাপোৰ কমাই দিব লাগিব বা অলপ ঠাণ্ডা পানীৰে অলপ গাটো যদি মোহাই, তেতিয়াও অলপ কমি যাব পাৰে
টেম্পাৰেচাৰটো কেতিয়াবা কি হয় পৰিৱেশৰ বা এনভাইৰমেণ্টেল টেম্পাৰেচাৰটো যদি বেছি হৈ থাকে মানে বহুত যদি গৰম হয় আমি গৰম পৰিৱেশত আছে তেতিয়া গৰম হোৱাটো স্বাভাৱিক মাকৰ যদি জ্বৰ দিছে মাকৰ গাটো গৰম উঠিছে বা বহুত বেছি কাপোৰ দি থৈছোঁ 4খন 5খন তেতিয়াও গৰম হ'ব পাৰে সেইকাৰণে কাপোৰ অলপ কমাই দি অলপ কটন কাপোৰ দি গাটো অলপ যদি মোহাৰি দিওঁ তেতিয়া অলপ কমি যাব পাৰে তেনেকৈ কৰাৰ পাছত যদি 15-20 মিনিট বা আধা ঘণ্টাৰ ভিতৰত যদি গৰমটো যদি কমি নাহে তেতিয়াহ'লে এইটো চিকিৎসকৰ ওচৰলৈ নিবলৈ তাৰ জ্বৰ হৈছে ঠিক আছে আৰু জ্বৰ ইনফেকশ্যন হ'লেই হয় তেতিয়া আপুনি লগে লগে চিকিৎসকৰ ওচৰলৈ আনিব লাগিব এইকেইটাই সাধাৰণতে দেখা পোৱা যায় ইয়াৰ বাহিৰেও কিছুমান হৈছে আপোনাৰ গুটি উঠা ফুঁহা টাইপৰ পাষ্টিউলছ বুলি কয় যিটো এটা দুটা তেনেকৈ 5-6টা বা 10টা যদি উঠিছে বা মূৰত এটাই হ'ব বহুত ডাঙৰকৈ উঠিছে বা কিবা গাত ফুলি গৈছে মূৰত ফুলি গৈছে ক'ৰবাত দুখ পাইছে ক'ৰবাত তেজ ওলোৱাৰ দৰে লাগিছে তাৰপিছতে চকুত ৰঙা পৰা নহ'লে আৰু বগা ওলোৱা তেনেকুৱা সমস্যা হয় কিছুমানৰ পেচাবৰ পৰাও তেনেকুৱা বগা ওলায় কেতিয়াবা আৰু সেইটো অস্বাভাৱিক ভিতৰতেই পৰিব আচ্ছা আৰু এটা কথা শিশুবিলাকৰ কি হয় ফিট মৰা বুলি যে কয় যে একদম জিকাৰ খাই উঠা চক খাই যোৱা টাইপৰ একদম হাতবোৰ এনেকৈ টান কৰি দিব খুব বেছি এনেকৈ কৰিবা ওপৰলৈ এনেকৈ কৰিবা এনেকৈ কৰি থাকিব ভৰিটো একদম টান কৰি দিব বা চকুটো পকুৱাব সেনেকুৱা ধৰণৰ যদি লক্ষণ দেখা পাইছে সেইটো চিজাৰ বুলি কয় তেতিয়া কিন্তু পলম নকৰি লগে লগে চিকিৎসকৰ ওচৰলৈ আনিব এতিয়া বহুত বেবী আইচিইউত থাকোঁতে যেতিয়া মেনিনজাইটিছ হয় বা নানা ধৰণৰ বেমাৰ যেতিয়া হয় তেতিয়া এই চিজাৰ এইটো প্ৰায় কমনে হয় সাধাৰণে হয় প্ৰায় শিশুবিলাকৰ হয় তাৰ ঘৰলৈ যোৱাৰ পিছতো হ'ব পাৰে সেইটো কাৰণে সিহঁতক কিছুমান মেডিকেশ্যন দৰৱ পাতি ঘৰত ঔষধো ঘৰতো খুৱাবলৈ দিয়া হয় কেতিয়াবা যদি খোৱাত দেৰি হয় বা দিলেও কাম কৰা নাই তেতিয়াও এনেকুৱা হ'ব পাৰে আৰু যেতিয়া দৰৱ নোখোৱা নাইও খোৱা কিন্তু পাছত গৈ হ'ব পাৰে তেতিয়াহ'লে এনেকুৱা লক্ষণ যদি দেখা দিছে লগে লগে শিশুটোক ডক্টৰৰ ওচৰলৈ লৈ আহিব লাগিব এইকেইটাই হৈছিলে মানে প্ৰায় দেখা পোৱা কিছুমান অস্বাভাৱিক আচৰণ এবনৰ্মেল এক্টিভিটি এইবিলাকৰ মাজত দেখা পোৱা ইয়াৰ বাহিৰেও আৰু বহুত দেখা পোৱা যায় যিবোৰ এনেকৈ কৈ পটককৈ মনলৈ অহাও নাই আৰু এইকেইটাই নৰ্মেলি দেখা পোৱা যায় কিন্তু সেইটো কাৰণে নিজেও যদি সন্দেহ হৈছে মাকৰ যদি সন্দেহ হৈছে বা সন্দেহ হৈছে পৰিয়ালৰ অন্য সদস্যৰ যদি সন্দেহ হৈছে সেইটো কিবা নৰ্মেল নহয় কিবা অস্বাভাৱিক লাগিছে মানে এবনৰ্মেল লাগিছে বস্তুটো তেনেকুৱা যদি সন্দেহ হৈছে লগে লগে চিকিৎসকৰ ওচৰলৈ আনিব লাগিব পলম নকৰি আৰু বেলেগৰ পৰামৰ্শ যাৰ তাৰ মানুহৰ কথা শুনি বা পৰামৰ্শ লোৱাতকৈ আপুনি লগে লগে চিকিৎসকৰ ওচৰলৈ লৈ আহিব ডক্টৰৰ ওচৰলৈ লৈ আহিব সেই পৰামৰ্শতে কাম কৰিলে কি হ'ব শুদ্ধ চিকিৎসা হ'ব কেতিয়াবা গাঁৱলীয়া ঔষধ বা গাঁৱলীয়া পৰামৰ্শ কিছুমান শুনি মেলি বহুত বেছিলৈ হৈ যায় এতিয়া মই সেইটোৰ এগেইনষ্টত নহয় সেইটো এগেইনষ্টত হ'বলৈ যোৱা নাই কিন্তু কথাটো কি হয় মই যিটো মানুহ বা মই যিটো শুদ্ধ বুলি ভাবোঁ মই সেইটো কৰিবলৈকে ক'ম আৰু সেইটো কৰাটো উচিত কাৰণ বহুত বেছি হৈ যোৱাৰ পিছত ডক্টৰে যদি আপুনি যদি বহুত দেৰি মানে বহুত বেয়া অৱস্থাত যদি লৈ আহে তেতিয়াহ'লে দিগদাৰ হৈ যায় বচাবলৈ হয় নাই তেতিয়া আপুনি কাক আপুনি দায়ী হ'ব আপুনি নিজেই হ'ব নে যদি বচাব নোৱাৰিলে তেখেতকে দায়ী বুলি ধৰিব সেইকাৰণে যিটো কৰিব নালাগে সেইটো সঁচাকৈ কৰিব নালাগে এতিয়া মই আশা কৰিছোঁ মোৰ এই কথাবোৰ ভালকৈ বুজি পাইছে যিটো মই বুজাব বিচাৰিছিলোঁ সেইখিনি বুজি পাইছে নিশ্চয় কিয়নো এনেবোৰ সমস্যাৰ সন্মুখীন প্ৰত্যেক মাতৃগৰাকীয়ে হয় আৰু সেইটো কাৰণে মই ভাবিলোঁ এইখিনি কৈ দিলে আপোনালোক সজাগ হৈ থাকিব অকল আপুনিয়েই নহয় আপোনাৰ ঘৰৰ যদি অন্য সদস্যৰো যদি কাৰোবাৰ শিশু আছে বা আইচিইউত আছিলে যাৰ এনেকুৱা সমস্যা হয় বা এইটো কি কৰিব লাগে বা এইকেইটাৰ মাজত যদি কিবা হৈছে নেকি সিহঁতকো এইবোৰ কথা ক'ব সিহঁতৰ লগত শ্বেয়াৰ কৰিব খুবেই প্ৰয়োজনীয় এইখিনি কথা দৰকাৰী জৰুৰী আৰু এনেকৈ অকল নিজে জানিছোঁ নিজৰ মাজত ৰাখিছোঁ এনেকুৱা নহয় আনকো ক'ব কিন্তু নিজৰ লগতো ৰাখিলে আপুনি নিজেও উপকৃত হ'ব এইখিনিৰ পৰা নহয় জানো আজিলৈ আহোঁ আশা কৰোঁ আপোনালোকে মোৰ কথাবোৰ শুনি ভাল পাইছে মই সক্ষম আছোঁ যিটো মোৰ উদ্দেশ্য আছিলে যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবো কৰি দিব কিয়নো যেতিয়া মই নতুনকৈ ভিডিঅ' দিম আপলোড কৰিম পোনপ্ৰথমে তেতিয়া নটিফিকেশ্যন পাব আৰু ভিডিঅ' আপোনালোকে চাব পাৰিব আজিলৈ আহোঁ ধন্যবাদ